ফুল হৈ গ'ল নহয় একপাক এনেকুৱা লাইন গছকি গছকি জয় মা কামাখ্যা জয় আৰু বিশেষকে এটা কথা কওঁ পুৰা ওলাই আহিছে হেল্ল এভৰিৱান ওয়েলকাম বেক টু आवर चैनल ডাৰ ৰিয়েলাস আগৰ কি দেখিছে গম পাইছে থাম্বনেল লিখি গম পাইছে আমি আহিছো মা কামাখ্যা দেৱী মন্দিৰত বৰ্তমান উঠি আছো এয়া আৰু লগত আছে প্ৰস্তুতি বাইদেউ দুজনী একদম ৰঙা ৰঙা পিন্ধিছে তাইৰ জোশ দে হঠাৎ কৈছে যাম বুলি আৰু মাও মিলাই দিলে সেইকাৰণে আমি আহিলো দুজনী ৰঙা ৰঙা পিন্ধি আহিছো চাই থাকক আগলে চাই থাকক আৰু 3টা 4টা মই উঠিছো তাৰ পিছত এতিয়া ৰেডি সিডি হৈ পেলাই গৈ আছো বৰষুণ দিছে তামাম এয়া বাহিৰত পুৰা বৰষুণ ৰাতিপুৱা ৰাতি 2টা 3টা বজাৰ বৰষুণ দিছে নেকি পুৰা বৰষুণ আৰু এতিয়াও বেছি কমাই নাই সেইকাৰণে কেব এখন বুক কৰিছো আৰু আমি এতিয়া ওপৰলৈ উঠি পেলাই গৈ আছো গাইস বৰষুণত ভিজিলো পুৰা কিনকে বৰষুণ দিছে তাই কি মোৰ ঘড়ীটো ভিজিল বোলে আমি ইমান জলদি খোজ কাঢ়ছো বৰষুণ পিছলো হৈ আছে তাতে মানে লাইন বহুত ডাঙৰ হৈ যাব দেৰি হৈছে আমি শক হৈ যাম লাইন বহুত হ'ব লাইন দেখি পেলাই লাইন ধৰিম আৰু আজিয়ে আহিছো আৰু আজি দৰ্শন কৰিম বুলি আহিছো ও পানী পৰি উবেৰ ড্ৰাইভাৰটো উৰাই লৈছে একদম 5 মিনিটত আহিছো আমি তাক অৱশ্যে গালিও দিছিলো উবেৰখন একচেপ্ট কৰি কিনে নাহো বুলি কৈছিলে তো গালি দিয়া পিছত আকৌ আহিম বুলি কৈছে এই গালি পাৰিছে ফোন কৰি আপুনি ওলাই থাকক সেনেকে কৈছে বৰ প্ৰব্লেম দিয়া ৰাতিপুৱাই পুৱাই মই চাকি ধূপ ঘৰৰ পৰা লৈ আহিছো প্ৰথমবাৰ আহিছো ভুল হৈ গ'ল নহয় এটা মানে টিকেট ল'ব লাগে টিকেটটো তলত একদম বোলে বাছ ষ্টেণ্ডত দি আছে আমিতো নিয়ম কৰিছো নতুন নেকি ওপৰতে আছে এইটো আহিছে 3বাৰ মান মোৰ বাৰু প্ৰথম তো গম নাপাওঁ টিকেট ল'বৰ কাৰণে দিছে আৰু আমি একদম উঠি কিনে একদম গেটৰ সন্মুখলৈ আহিছো তাৰপৰা পূজাৰী দোকানত বস্তু লৈ থাকোঁতে কৈছে যে টিকেট ল'ব লাগিব এতিয়া আমি এগেইন নামি যাই আছো ইমান দূৰ তাৰ পৰা নামি গৈ আছো আমি আকৌ গাইজ এই পাকটো আমি ঘূৰিব লাগিব এতিয়া সৌবিলাক লাইন তাতে লাইন আৰু চিধা লাইন নহয় এইবোৰ চেয়াৰবোৰ মানে ঘূৰি পাকি যাব লাগে টিকেট ল'ব বুলি লাগব বুলি একদম নাজানিছিলো ফাইনেলি লাইনত সেইবিলাক একপাক এনেকে ঘূৰিছো মানে একদম শৰ্টকাট নাই আহিবাতে 10 মিনিট মান আমি এইখিনি দৌৰছো এনেকুৱা ভাগৰ লাগছে লাইন ওপৰত লাইন এটা ফটো উঠাব টিকেট লৈ ললো এইফালে চূৰ্ণি মালা গোটেইখিনি লৈ ললো নাৰিকল আদি হেৰিটো গো এতিয়া খালি লাইন বিচাৰি আছো লাইন দেখি লাইন কিমান লাইন সেইটো চাব বাকি লাইন ৰাইজ আমি আহিছো খালি অকমান দেৰি হ'ল আমি বৰ্তমান টিকেটত ষ্টাম্প মাৰি ললো আৰু বহা চেয়াৰত লাইন চাওঁ আগত আৰু 5খনমান বেঞ্চ আছে আকৌ এনেকে লাইন মানে চাৰিওপিনে লাইনে লাইন আৰু লাইনৰ ভিতৰত সোমাই গলো আমি মানে তাতে বহি আছিলো ন সেই বেঞ্চকেইখনত এতিয়া আমি ভিতৰৰ এনেকুৱা লাইনত সোমাই গলো আৰু তলপিনে পুৰা পানী চিটত পুৰা পানী মুচি পেলাই গৈছো পানী খচি পেলাই আমি লাইনত আহিছো এইবিলাক মানুহৰ লাইন আৰু সেইটো পুখুৰীটো তলপিলে পানী আমি গছকি পেলাই বহি আছো ইয়াতে প্ৰায় আমি আধা ঘণ্টা 45 মিনিট মান ইয়াতে লাইনত থিয় দি আছো মানে যিখিনি জেগাত আছো সেইখিনিতে আছো ইয়াৰ পৰা এক ষ্টেপো আগবাঢ়ি যোৱা নাই আৰু সেইবিলাক মানুহ না সিহঁতে লৰছে না যেনেকে বহি আছে সেনেকে বহি আছে আমি আহি পেলো এইখিনি জেগা কামাখ্যা মন্দিৰৰ এইখিনি নৰ্মেলকে মানে পূজা কৰিব আহিলে যে আমি দেখা পাওঁ সেই চিৰিকেইটাত যে বহিব সেইখিনি আহি পালো যেতিয়া নৰ্মেল পূজা কৰিব আহো নহয় তেতিয়া এই চিৰিকেইটাত বহি কিনে ভাবো যে ইয়াৰে মানুহকেইটাক দেখি পেলাই আৰু বা ইহঁতে ইমান ধুনীয়াকে লাইন ধৰি আছে আজি এইখিনি জেগাত মই থিয় দি আছো আৰু বতৰ চাওক কেনেকুৱা কলা হৈ আহিছে বতাহ দিছে বৰষুণ দিব পুৰা বৰষুণ দিব বতৰ দেখাই আছো কলা হৈ গৈছে একদম আকাশ এয়া জয় মা কামাখ্যা জয় কামাখ্যা মাইকি জয় কামাখ্যা মাইকি জয়
জয় মা কামাখ্যা এইকেইডাল যে আমি যেতিয়া প্ৰসাদ লৈছো আৰু তেতিয়া এইকেইডাল ল'ব পাহৰি গৈছো মই কিন্তু কৈছিলো যে এইকেইডাল মই লৈ পেলাই যামেই ভিতৰত সোমাম কিন্তু এই লওঁতে ল'ব পাহৰি গ'লো ভিতৰৰ লাইনত সোমাই ল'লো টিকেট চিকেট লৈ ষ্টাম্প মাৰি কিনে ইমান আশা কৰিছো ল'ব কাৰণে ভগৱানক প্ৰে কৰি আছো এইকেইডাল পাওঁ লাষ্টত আন্টি এটাই এইকেইডাল বেচিবৰ কাৰণে লৈ আহিছে আৰু আমি ভাগ্যক্ৰমে পাই গৈছো ফাইনেলি আমি দৰ্শন কৰিলো 4.5 ঘণ্টা 5 ঘণ্টাৰ মূৰত দৰ্শন কৰিলো আৰু দৰ্শন কৰি উঠি পেলাই লগালগ চাকি ধূপ গোটেইখিনি জ্বলাই ললো ভিতৰত সোমোৱাৰ সময়ত এনেকুৱা মানে ভয় ভাল গোটেইখিনি ফিলিংছ মিক্স হৈ গৈছে 4 ঘণ্টা 4.5 ঘণ্টা মূৰত আমাৰ দৰ্শন হৈ গ'ল লগতে চাকি ধূপ গোটেইখিনি জ্বলাই পেলাই আহিছো আৰু প্ৰসাদ চসাদো লৈ ললো মানে পাচিটো দোকানত দি দিলো প্ৰসাদখিনি প্লাষ্টিকত লৈ লৈছো এতিয়া আমি গৈ আছো ভোগ খাবৰ কাৰণে ভোগ খুলিব 12টা বজাত এতিয়া 11:30 বাজিছে আধা ঘণ্টা ৰখিব লাগিব গুৱাহাটীত ইমান বছৰ আছো 20 বছৰতকৈ ওপৰ হ'ব কিন্তু এই ইমান বছৰৰ ভিতৰত প্ৰথমবাৰ এইবাৰ মই দৰ্শন কৰিছো মানে মন্দিৰৰ ভিতৰত যেতিয়া মাৰ দৰ্শন কৰিম আৰু ওচৰ চাপি গৈছো ভয় লাগিছে নে ভাল লাগিছে মই একদম ফিলিংছ বুজি পোৱা নাই কিন্তু দৰ্শন কৰি উঠি বহুত বেছি ভাল লাগিল 3 নম্বৰ বাৰ ন দৰ্শন মোৰ প্ৰথমবাৰ কেনেকুৱা লাগিল বহুত বেছি ভাল লাগিল আৰু এনেকুৱা ভয় লাগিছিল ওচৰ চাপাৰ সময়ত কিবা এটা শক্তি আছে মানে আপোনালোকেও যদি আহে মানে এটা ফিল কৰিব এটা মানে ষ্ট্ৰং কিবা এটা মানে মানে যেন মা আছে সঁচাই সেনেকুৱা কিবা এটা ফিল হ'বই আপোনালোকে চাব যদি মিছা কৈছো আপোনালোকে আহক সোনকালে আহিম বুলি ভাবি আছে আৰু মনৰ আশাটো পূৰণ কৰক আজি ইমান দবাপিটা বৰষুণ কেইটাৰ পিছতো মায়ে মানে আমাক মিলালে ৰ'দ ওলাল বৰষুণো দিছে কিন্তু বহুত আমি লাইনত থাকোঁতে বৰষুণ বহুত ডাঙৰ মায়ে মিলালে আমি দৰ্শন কৰিলোঁ ধুনীয়াকৈ এতিয়া ইয়াতে খিচাৰি খুৱাব তাতে টিকেট ল'ব গৈ আছোঁ মই চবত চাই বেষ্ট বস্তু এটা পাইছোঁ চাৰ্জিং পইণ্ট মানে মোৰ ফোনটোত ইমান চাৰ্জ খাই ভাবি আছিলোঁ ক'ৰবাত চাৰ্জিং পইণ্ট পালে চাৰ্জ দিম এতিয়া আমি খিচাৰি খাবৰ কাৰণে মানে কুপন ল'বৰ কাৰণে ৰখি আছোঁ এনেই মানুহ খিচাৰি নোখোৱাই বেলেগ খাব বেছি খাব যি নোখোৱাই আৰু ভোগ খাব ৰখি আছোঁ চাৰ্জিং পইণ্ট পাইছোঁ চাৰ্জিং পইণ্টটো পালে মোৰ ইমান শান্তি লাগে নহয় কাৰণ তোমাৰ চাৰ্জে নাথাকে মোৰ চাৰ্জ নাথাকে আগতে আমি যেনেকৈ স্কুলত কাহিলা খিচিৰি খাইছিলোঁ অৱস্থা কিন্তু এটা ডিভাইচ কাহিখন মোতকৈও ডাঙৰ চাওক ব্ৰহ্ম কাহিনী এগাত মুখখন ডাঙৰ এগাতমান আছে এখন গাড়ীত আমাৰ দুখন মুখ আহি যাব আৰু লাইন খাম আৰু কিবা দিয়ে পিছফালে লাইন ফাইনেলি খিচাৰি আমাৰ আহি গ'ল মানে ভোকত থাকিব পৰা নাই খাই লৈ উঠি পেলাই ব্লগ ষ্টাৰ্ট কৰিছোঁ অমৃত ইমান টেষ্টি বনাই বহুত বেছি টেষ্টি আহিলে ইয়াতে খাবই আজি পায়স আছে এয়া মটৰ চয়াবিন আলু পাপৰ আৰু খিচাৰি আজি একো মানে লুচি একো পনীৰৰ চব্জি আজি একো দিয়া আমি এতিয়া গৈ আছো কাছ থকা পুখুৰীটো বহুতে হয়তো জানে ইয়াৰে এটা পুখুৰী আছে য'ত কাছ আছে তাত চাবৰ কাৰণে গৈ আছো আৰু বিশেষকে এটা কথা কওঁ যদি মন্দিৰৰ প্ৰশাসনে মানে কৰ্মচাৰী বিলাকে নিয়ম বনাইছে যে লাইন মতে বস্তু দি আছে লাইন মতে যাব লাগে তো যোনে দৰ্শন কৰিব আহিছে সেই মানুহবিলাকে তেওঁলোকৰ কথা মানিব লাগে কাৰণ আগৰটো যেতিয়া পূজা কৰিব পাৰিব বা আগৰটো সেইখিনি কাম কৰি উঠাৰ পিছতো নিশ্চয় কৰিব পাৰিব তেওঁলোকে আপোনাক লাইনৰ মাজৰ পৰা উঠাই কিনে ঘৰত পঠাই নিদিয়ে গতিকে সেই দৌৰা দৌৰি এটাৰ গাৰ ওপৰত উঠি কিনে মই পূজা কৰিম এইবিলাক কৰিব নালাগে আমি দুজনীমান মহিলা পাইছো মানে এনেকুৱা কৰিছে তেওঁলোকৰ ভাষাটো বুজি নাপাওঁ সেইটো দূৰৰ কথা মানে এনেকুৱা কৰিছে পূজা কৰাৰ সময়ত প্ৰত্যেকটা লাইনতে দৌৰা কামৰা আগেদি কিবা এটা বেয়া বস্তু দি দিব নহলে কিবা আগত কৰিব মানে চব বস্তু তেওঁলোকক আগত লাগে তো মন্দিৰত আহিছে পূজা কৰিব আহিছে লাইন দিছে নিয়ম এটাৰ লগত এটা ষ্টেপ বাই ষ্টেপ গোটেইখিনি তেওঁলোকে কৰি যাব তো তেওঁলোকৰ লগত সহযোগ কৰিব লাগে এইটো কাছ ওচৰলৈ যাব নোৱাৰিতো সেইটো কাছ সেইটো মুখখন মেলি দিছে মুখখন ওলাই দিছে কিবা খোৱালে উঠি আহিব নেকি সৌটো এটা আৰু ক'ত গ'ল
ইয়াতে 5টামান আছে আৰু ইয়াতে এইফালে সৰু সৰু 5টামান আছে তিনিমুখীয়া হয় কোনটো এইটো তিনিমুখীয়া তিনিমুখীয়া অ এই পিছফালে আৰু এটা আহিছে এইয়া দুটা ইমান ডাঙৰ ডাঙৰ কাছ মানে এটা নহয় বহুত আছে বহুত এইয়া খোৱা বস্তু দিলে আহি যায় সেইটো পানীৰ ঢৌত ভালকে চিন নাপায় কিন্তু আছে আৰু ডাঙৰ ডাঙৰ আছে ওইটো ওচৰত আছে বিগেষ্ট এইটো বিগেষ্ট ৱাও ও মাই গড কিন্তু নেকি ওলাইছে ন এটা আমটো খাব এতিয়া আম খাই নেকি ইহঁতে সব খাই ফ্ৰুটছ পুৰা ওলাই আহিছে আমাৰ শান্তিপুৰ ভৰলুবাসীৰ মানে বাছ ষ্টেণ্ড নোহোৱা হৈছে এইয়া ভূতনাথৰ কবাতে নমাই দিছে আমি এতিয়া ঘৰলৈ আকৌ আমাৰ বাছ ষ্টেণ্ডলৈ পুৰণা বাছ ষ্টেণ্ডলৈ খোজকাঢ়ি গৈ আছো আমাৰ এনেকুৱা অৱস্থা হৈছে এই ৰ'দত গোটেইবোৰ ব্ৰিজ হোৱাৰ পিছত যদি কাৰোবাক এড্ৰেছ দিব লাগে ক'ত আছে নুসুধিলে হ'ল কোনখন ব্ৰিজত আছে এনেকে সুধিলে হ'ল তেতিয়া এড্ৰেছ পাই যাব মামাই আমাৰ ঘৰলৈ বৰবাদ কৰি দিলে শান্তিপুৰো বৰবাদ কৰি দিলে আমাৰ মানে ষ্টপেজে নাই এতিয়াতো চুইচ গেটো বৰবাদ হ'ব চাগে এতিয়া মাছখোৱাৰ পৰা আমাৰ ঘৰলৈ ৰিক্সাত যাব লাগে আগতে আছিল 10 টকা এতিয়া হৈছে 30 টকা মানে চাৰিওপিনৰ পৰা লছে লছ ভাড়া বহুত পইচা যায় বহুত অৱশেষত ঘৰ পালো ইমান মাখান দৌৰা ধপৰা কৰি কিনে বহুত দিনৰ আশা এটা পূৰণ কৰিলো বহুত বেছি ভাগৰ লাগছে আৰু গাত একদম এনাৰ্জি নাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰো ন প্ৰস্তুতি আমাৰ বাইদেউ আহিছে পিনে কাপোৰ খুলি আছে গৰম তেনেকা গৰম আৰু নোৱাৰো আৰু একদম শক্তি নাই গাত আজি ভিডিঅ'টো ইমানে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই